গৰৈমাৰী বৰভিঠা কছাৰী পামত খিলঞ্জীয়া লোকসকলৰ নিজৰ নামত থকা ম্যাদী মাটি হেৰুৱাৰ ভয়ত খিলঞ্জীয়া অসমীয়াই টুকিছে চকুপানী। বছৰ বছৰ ধৰি বৰভিঠা গোসাঁইৰপাৰা মিলিজুলি সমিতিৰ খিলঞ্জীয়া লোকসকলে ৩৯৯ বিঘা মাটিত খেতি বাতি কৰি পৰিয়াল পোহপাল দি আছিল। কিন্তু সেই অসমীয়া খিলঞ্জীয়া লোকসকলৰ অভিযোগ অনুসৰি ৰাতিৰ ভিতৰতে খিলঞ্জীয়া অসমীয়াৰ মাটি মিয়াই কৰিছিল দখল। আৰু এই ক্ষেত্ৰত খিলঞ্জীয়া লোকসকলে আইন প্ৰশাসনৰ কাষ চাপে যদিও এতিয়ালৈ কোনো ধৰণৰ ন্যায় পোৱা নাই বুলি জানিবলৈ দিয়ে। তাৰ উপৰিও অসমীয়া খিলঞ্জীয়াৰ বাসগৃহৰ টিনপাত খুলি ঘৰ ভাঙি দিয়ে আৰু অসমীয়া খিলঞ্জীয়াই কৰা বগৰী খেতি কাটি তহিলং কৰাৰ কথাও সাংবাদিকক জানিবলৈ দিয়ে। লগতে খিলঞ্জীয়া লোকসকলৰ জীৱনৰ প্ৰতি ভাবুকি অহাৰ কথাও সাংবাদিকক অৱগত কৰে। উপায়হীন হৈ বৰভিঠা গোসাঁইপাৰা মিলিজুলি সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰীক ন্যায় বিচাৰি আহ্বান জনায়। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। চাওক, এইখিনি আমাৰ মাটি, আমাৰ ককা দেউতাহঁতৰ বা আমাৰ দেউতাহঁতৰ মাটিখিনি ওলাইছে। আমি বৰ্তমান হাজিৰা কৰি খাই আছোঁ বাহিৰত। এইখিনি মাটি বহুত কষ্ট কৰি আমাৰ ককাহঁতে দেউতাহঁতে মাটিখিনি উলিয়াইছে। জংঘল কাটি বন কাটি মাটিখিনি উলিয়াইছে। উলিয়াৰ পিছত এতিয়া তেওঁলোকে জোৰ জবস্তি কৰি আমাৰ মাটিখিনি কাঢ়ি লৈ গৈছে। আমি এতিয়া বাহিৰগত আমি কোম্পানীত কাম কৰি খাই আছোঁ, কিন্তু এতিয়া আমাৰ ইমান বিশাল সম্পত্তি তেওঁলোকে চহি আছে বা আমাক চৰকাৰে দিছে যদিও তেওঁলোকে আকৌ সীমা অতিক্ৰম কৰি আমাৰ মাটিত গুচি আহে। গতিকে হেমন্ত ছাৰলৈ মই এটাই অনুৰোধ, যাতে আমাৰ এই মাটিখিনি কম সময়ৰ ভিতৰত উদ্ধাৰ কৰি দিয়ে। চাওক, আমি অসমীয়া মানুহ যদি এই আমাৰ অসমতে থাকি যদি আমি বিদেশীৰ দৰে থাকিব লগা হয়, আমি যদি আমাক যদি খেদি দিয়ে কেনেকুৱা কথা হ'ব। আজি চাওক, এতিয়া আমি ঘৰ বনাইছোঁ, সেই ঘৰৰ টিং খুলি নিছে, কিবা অত্যাচাৰ, আমাৰ কথা নামানে, আমাৰ ওপৰত আমি খিলঞ্জীয়া হৈও মুঠতে আমি মানে একো পাত্তা নোপোৱা হৈছোঁ, ৰক্ষা নোপোৱা হৈছোঁ। আৰু নদীৰ পাৰে আছে এওঁলোকৰ মানে এটাই কথা, আপোনালোকে যদি পুলিচ আনে আমি দাউৰিম, আৰু পুলিচ নানাৰ দিনা আপোনালোকে দাউৰিব লাগিব পাৰে। তেওঁলোকৰ সেনেকুৱা কথা। মতে ভাবো কি বহুত ভাবো কি তাহাঁতৰ মুখৰ কথা, এইটো ডাইৰেক্ট কথা কয় যে তোমালোকে কেইদিন আনিবা পুলিচ আনাৰ দিনা আমি দাউৰিম, আৰু যোনদিনা আমাৰ পুলিচ নাই আপোনালোকে নিজে আপোনালোকে দাউৰাম। এতিয়া আপোনালোকে হেমন্ত ছাৰলৈ এটাই অনুৰোধ, যাতে আমাক এই মাটিখিনি উদ্ধাৰ কৰি আমাক মুক্তি কৰে, এই আমাৰ ছাৰলৈ বিষয়লৈ অনুৰোধ। আমি খিলঞ্জীয়া মানুহ, এইটোৱে কৈছোঁ, আমি খিলঞ্জীয়া মানুহ, আমি অসমীয়া ভূমিপুত্ৰৰ মানুহ, যাতে আমাৰ এই মাটিখিনি যাতে হেমন্ত ছাৰে আমাক উদ্ধাৰ কৰি আমাক যাতে মুক্তি কৰি দিয়ে, এই আমাৰ হেমন্ত ছাৰলৈ অনুৰোধ। আমি হেমন্ত ছাৰলৈ এপ্লিকেশ্যনো কৰিছিলোঁ চন্দ্ৰমোহন পাটোৱাৰী ছাৰৰ দ্বাৰা। তেওঁ আমাৰ এপ্লিকেশ্যনখন পাইছিলে নে পোৱা নাই আমি এতিয়ালৈকে গম পোৱা নাই। কিন্তু ছাৰলৈ এটাই অনুৰোধ, যিয়ে নহওক এই নিউজটোৰ পৰা তেওঁ যাতে দৃষ্টিগোচৰ হয় যে আমাৰ এই মাটিখিনি, এই আমাৰ বৃহৎ চৰ অঞ্চলটো বৰভিঠা কছাৰী গাঁও বুলি কয়, এইখিনিৰ ওপৰত তেওঁ চকু ৰাখি যাতে আমাৰ মাটিখিনি যেন উদ্ধাৰ কৰি দিয়ে, এই তেওঁৰ ওচৰত আমাৰ সৰল মিনতি। এই আমাৰ ঘৰ, ইয়াতে আমাৰ মাটি আমি বহুত দিনৰ পৰা খেতি কৰি আছিলোঁ, ঘৰ বান্ধি আছিলোঁ, এইটো অফিচ ঘৰ বনাইছিলোঁ। আমি এই মাটিৰ সীমাটো ঠিক আছে, ক'ৰ পৰা মানুহ হৈছে নাজানো, সেই একদম বহুত দূৰত দিছে আমাৰ এইবিলাক মাটি এনেই যাই আছে। আমাক সীমা মণ্ডলে দি গৈছিল, 2 বা 3 বাৰ আহিছিল। আমি এইখিনি মানে চিচো কৰিছিলোঁ, চিচ কৰোঁতে খেতি আছিল, খেতিৱালা অফিচে ক'লা যে খেতিখিনি কাট, তাৰপিছত আৰু হাল বাব নোৱাৰে। আমি হাল বোৱা নাছিলোঁ, সিহঁতে আহি পেলাই গোটেই এইখিনি লগতে জল বুৰ্বক কৰি হাল বাই আমাৰ ঘৰ দুৱাৰ ভাঙি উৎপাত কৰি থৈছে। টিঙো ভালকৈ নিছে, কাই কেতিয়া নিছে গমেই নাপাওঁ আমি। আমি ভয়তে নাহোঁ, আমাৰ ঘৰ হ'ল বহুত দূৰত, চৰকাৰে মাটি এক বিঘা কৰি দিছে, সেইকাৰণে আমি নাহোঁৱে। যাই যে আমি কেচ খেলালোঁ, এই যি আমাৰ চাতগুৰ গেলা ৰাজধানী গেলা, তাৰে পৰা আমি বোলে একো নকৰোঁ, সিহঁতে কৰা দেখি আমি কেচ খেলিছোঁ। আৰু আছে আমাৰ কাগজ পাতি এইবিলাক আছে, এই খাজনা আছে, কাগজ পত্ৰ আছে, গোটাই আছে আমাৰ ম্যাদী। আমাৰ আটাহঁতৰ দেউতাহঁতৰ, আমি এতিয়া হয়তো আমাৰ অহা নাই, দেউতাহঁতৰ নামতে আছে। এতিয়া আমি এতিয়া জানা হৈছোঁ দেউতাহঁতৰ মৰিল, আৰু আমাক লাগে বিপৰীত ক'ৰ মানুহ আছে এইবিলাক নাজানো। আমাৰ মাটিতে ঘৰ দুৱাৰ বান্ধি পেলাই আমাক মানে বল বুৰ্বক কৰি খেদি দিছে। আমাৰ ভয় লাগে, বহুত দূৰৰ পাইছোঁ, আমি একলাই খাব নোৱাৰা। কমিটি এটা বান্ধি দিলোঁ, মিলিজুলি কমিটি বান্ধি পেলাই আমাৰ মানুহখিনি
নাখালে উপায় নাই, মাছৰি ভাঙি গৈছে। কোম্পানীত কাম কৰে, কাৰোবাৰ কিবা কোম্পানী সেইকাৰণে আমি যিকেইটা থাকোঁ বয়সীয়াল মানুহ, আমি খেতিখিনি কৰি গোটেইখিনি ভাগ বিতৰি খাম আৰু এই হিচাপত আমি খেতি কৰি আছোঁ। কিন্তু আহাৰ পিছত আমি কি কয়, সিহঁতে বোলে এইখিনি চিজ কৰাৰ পিছত এইখিনি আমাৰ মাটি আমি দখল কৰিম। এতিয়া কি বিচাৰিছে আপোনালোকে? আমাৰ মাটিখিনি মোৰ বিচাৰ লাগে, ন্যায় লাগে, আমাৰ মাটি লাগে। কি ক'ব চৰকাৰক, কি ক'ব আপোনালোকে? চৰকাৰৰ এইখিনি আমাক যাতে হিমন্ত বিশ্ব চৰকাৰে আমাক যাতে মাটিখিনি সু কমলে আমাক বুজাই দিয়ে। আমাৰ বহুত ডেকা ল'ৰা আছে, সেইবিলাক খেতি কৰিব বা কিবা এটা বিজনেছ কৰি ইয়াতে খাব পাৰিব। আছে যথেষ্ট মাটি আমাৰ ইয়াতে 399 মাটি আছে আমাৰ। চৰকাৰৰ মাটি মণ্ডলেও দিছে, চব কেছতো সেইখিনি মাটি চলি আছে আমাৰ। গতিকে আমাক মাটিখিনি ন্যায় লাগে, আমাক মাটিখিনি লাগে। আমাৰ এতিয়া একো নাই, চৰকাৰে এইখিনি সুবিধা কৰি দিলে ভাল এই মাটিখিনিৰ কাৰণে আপোনালোকৰ জীৱনলৈ ভাবুকি আহিছে। হয়। এইখিনি মাটি আমি খাই আছোঁ। অসুবিধা এই নদীটো পাৰ হোৱাৰ কাৰণে অসুবিধা। যদি নদীটো নহ'লহেঁতেন